হাই গাইছ, আজি দিম তিতা ফুলৰ ৰেচিপি। আৰু ইয়াত তিতা ফুল এইটো মাছৰ পেটু ভাজি থকা হৈছে। অলপ মাছৰ পেটু পূৰা পিঁয়াজ জলকীয়া অলপ মছলা দি। আজি বতৰটো ইমান সেমেকা, কেনেকৈ কাপোৰ ধুম টেনশ্যন কৰি আছোঁ। আৰু ইয়াত মাছৰ তিতা পূৰা ভাজি আছে। যেতিয়া মাছৰ তিতাটো মচমচীয়া হৈ যাব ভাজোঁতে তাৰপিছত আমি তিতা ফুলখিনি দি দিম। তিতা ফুলখিনি শুকাই থোৱা হৈছে। এয়া তাৰপিছত ধুই লৈ এনেকৈ মাছৰ তিতাৰ ওপৰত দি দিছে। মোৰ মায়ে বনাই আছে, শাহু মায়ে পূৰা ভাজি আছে, লাৰি পূৰা ভজা কৰিব লাগিব। নহ'লে অলপ পানী থাকিলে মানে ভাল নালাগিব খাই, কাৰণে মচমচীয়া ভজা টাইপ কৰিব লাগিব। আৰু তিতা আমাৰ কাৰণে সকলোৰে কাৰণে ভাল। মাজে মাজে আমি তিতা খাই থাকিব লাগে, যিহেতু নন ষ্টপ মিঠাই খোৱা হয়। আমাৰ ভাততো মিঠা, চবতে মিঠাই থাকে। আৰু ইমান টেষ্টি লাগিছে খাই আছে।